More on functions or spoken tutorial লৈ স্বাগতম এই টিউটোৰিয়েলটোত আমি শিকিম ফাংচন এটালৈ আৰ্গুমেন্ট এটা পঠাবলৈ এটা ফাংচনৰ ভিতৰত লোকেল ভেৰিয়েবল ঘোষিত কৰিবলৈ আৰু এটা ফাংচনত গ্লোবেল ভেৰিয়েবল ঘোষিত কৰিবলৈ কিছু উদাহৰণৰ সহায়ত এই টিউটোৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনাৰ বেছত শেল স্ক্ৰিপ্টিংৰ জ্ঞান থাকিব লাগিব যদি নহয় সংগত শিকনিৰ বাবে অনুগ্ৰহ কৰি দৰ্শিত ধৰণে আমাৰ ওয়েবসাইট পৰিদৰ্শন কৰক এই টিউটোৰিয়েলটোৰ বাবে মই ব্যৱহাৰ কৰিছো উবুন্টু লিনাক্স 1204 অপাৰেটিং সিস্টেম GNU বেস তাঙৰণ 4.2 অনুগ্ৰহ কৰি মন কৰিব GNU বেস তাঙৰণ 4 বা ততোধিক প্ৰয়োজন হয় এই টিউটোৰিয়েলটো অভ্যাসৰ বাবে আহক আমি প্ৰথমে শিকো এটা ফাংচনলৈ আৰ্গুমেন্ট এটা কেনেকৈ পঠাব পাৰি আৰু ইয়াৰ ব্যৱহাৰ মই এটা ফাইল function_parameters.sh খুলিম এটো হৈছে চিভেং খাৰি আমাৰ ফাংচন নামটো হৈছে say_welcome আৰম্ভণি মাজু বন্ধনীয়ে ফাংচন ডেফিনেশনটো খুলে $1 টো হৈছে প্ৰথম পজিশনেল প্যাৰামিটাৰ $2 টো হৈছে দ্বিতীয় পজিশনেল প্যাৰামিটাৰ সামৰণি মাজু বন্ধনীয়ে ফাংচন ডেফিনেশনটো বন্ধ কৰে ইয়াত say welcome ফাংচনটো আৰ্গুমেন্টছৰ সৈতে মতা হৈছে গাঁথনিটো হৈছে ফাংচন নেম যিটো হৈছে say welcome দ্বৈত উদ্ধকমাৰ ভিতৰত আৰ্গুমেন্টছৰে অনুসৰণ কৰি যিটো হৈছে বেস আৰু লাৰ্নিং এটা অনুৰূপ পদ্ধতিত মই এজোৰা পৃথক আৰ্গুমেন্টছৰ সৈতে একেটা ফাংচনক মাতিম গতিকে মোৰ say welcome স্পেস দ্বৈত উদ্ধকমাৰ ভিতৰত functions in স্পেস আৰু দ্বৈত উদ্ধকমাৰ ভিতৰত বেস আছে ফাইলটো সেভ কৰক আৰু টাৰ্মিনেলটোলৈ যাওক লিখক chmod স্পেস +x স্পেস function_parameters.sh এন্টাৰ টিপক লিখক /function_parameters.sh এন্টাৰ টিপক আমি দেখিছো যে পজিশনেল প্যাৰামিটাৰস সমূহ ফাংচনটোলৈ পঠোৱা আৰ্গুমেন্টছৰ দ্বাৰা প্ৰতিস্থাপিত হৈছে $1 টো ষ্ট্ৰিং বেসৰ দ্বাৰা আৰু $2 টো লাৰ্নিংৰে প্ৰতিস্থাপিত হৈছে তাৰ পাছত আকৌ $1 টো functions inৰ দ্বাৰা আৰু $2 টো বেসৰে প্ৰতিস্থাপিত হৈছে বেসত ভেৰিয়েবলছক লোকেল ভেৰিয়েবলছ আৰু গ্লোবেল ভেৰিয়েবলছ হিচাপে ডিক্লেয়াৰ কৰিব পাৰি লোকেল ভেৰিয়েবল ইয়াৰ মানটো ফাংচনটোৰ ভিতৰত বৈধ হ'ব য'ত ইয়াক ঘোষিত কৰা হৈছে লোকেল ভেৰিয়েবল সমূহ লোকেল কিৱৰ্ড ব্যৱহাৰ কৰি ডিক্লেয়াৰ কৰা হয় গ্লোবেল ভেৰিয়েবল এটাৰ মানটো এটা বেস স্ক্ৰিপ্টত সম্পূৰ্ণৰূপে প্ৰৱেশ কৰিব পাৰে আহক আমি ফাংচন এটাৰ ভিতৰত ভেৰিয়েবল এটা ডিক্লেয়াৰ কৰিবলৈ এই পদ্ধতি দুটা শিকো মই function_local.sh নামৰ ফাইল এটা খুলিম এইটো হৈছে চিভেং খাৰি ফাংচন নেম হৈছে say_hello ইয়াত ভেৰিয়েবল ফাৰ্ষ্ট নেমক লোকেল কিৱৰ্ডৰ সৈতে ডিক্লেয়াৰ কৰা হৈছে যি বুজায় ইয়াৰ মানটো কেৱল মাত্ৰ say hello ফাংচনটোৰ ভিতৰতহে বৈধ হ'ব কোনো কিৱৰ্ড নোহোৱাকৈ ডিক্লেয়াৰ কৰা ভেৰিয়েবল এটাই এটা গ্লোবেল ভেৰিয়েবল হিচাপে আচৰণ কৰে গতিকে ভেৰিয়েবল লাষ্ট নেমটোৱে স্ক্ৰিপ্টটোত সম্পূৰ্ণৰূপে প্ৰৱেশ কৰিব পাৰে এই ইকো খাৰিটোত আমি ভেৰিয়েবলছৰ মানটো দৰ্শিত কৰিম ফাৰ্ষ্ট নেম মিডল নেম আৰু লাষ্ট নেম ইয়াৰ পাছত আমি ফাংচনটো বন্ধ কৰো এতিয়া ইয়াত ভেৰিয়েবল মিডল নেমটো কিৱৰ্ড নোহোৱাকৈ ডিক্লেয়াৰ হৈছে গতিকে সম্পূৰ্ণ স্ক্ৰিপ্টটোত ইয়াৰ মানটো গ্লোবেল হ'ব আকৌ এবাৰ আমি ইয়াত ফাংচনটো মাতিম আমি এই ফাংচন কলটো লৈ প্ৰতীক আৰু পাতিল নামেৰে দুটা আৰ্গুমেন্টছ পঠাও এই ইকো স্টেটমেন্টছে ভেৰিয়েবলছৰ মানটো দৰ্শিত কৰিব ফাৰ্ষ্ট নেম মিডল নেম আৰু লাষ্ট নেম অনুগ্ৰহ কৰি মনত ৰাখিব যে ভেৰিয়েবল ফাৰ্ষ্ট নেম হৈছে এটা লোকেল ভেৰিয়েবল ফাইলটো সেভ কৰক আৰু টাৰ্মিনেলটোলৈ যাওক লিখক
chmod space +x space function underscore local dot sh enter টিপক লিখক /function underscore local dot sh enter টিপক আউটপুটটোৰ প্ৰথম শাৰীটোৱে hello প্ৰতীক কে পাতিল বাৰ্তাটো দৰ্শিত কৰে ইয়াত প্ৰতীক মানটো ধৰি ৰখা ফাৰ্ষ্ট নেম ভেৰিয়েবলটো লোকেল হয় যি বুজায় মানটো ফাংচনটোলৈ সীমিত হয় এতিয়া আহক ফাংচনটোৰ বাহিৰত লোকেল ভেৰিয়েবলটোৱে কেনেকৈ আচৰণ কৰে চাওঁ ইয়াত ফাৰ্ষ্ট নেমত একো দৰ্শিত হোৱা নাই এইটো এই কাৰণে যে ফাংচনটোলৈ ফাৰ্ষ্ট নেমৰ মানটো হৈছে লোকেল আৰু ই ফাংচনটোৰ বাহিৰত উপলব্ধ নহয় মিডল নেম আৰু লাষ্ট নেম ছপা হয় যিহেতু সিহঁত গ্লোবেল ভেৰিয়েবলছ হয় আশা কৰো পাৰ্থক্যটো আপোনালোকৰ বাবে স্পষ্ট হৈছে আহক আমি এতিয়া মূলভাৱ চাওঁ এই টিউটৰিয়েলটোত আমি শিকিলো ফাংচন এটালৈ আৰ্গুমেন্টস পঠাবলৈ এটা ফাংচনত লোকেল ভেৰিয়েবল ডিক্লেয়াৰ কৰিবলৈ এটা ফাংচনত গ্লোবেল ভেৰিয়েবল ডিক্লেয়াৰ কৰিবলৈ কিছু উদাহৰণৰ সহায়ত এটা অনুশীলনী হিচাপে এটা প্ৰগ্ৰাম লিখক য'ত ফাংচনটোৱে দুটা আৰ্গুমেন্টস গ্ৰহণ কৰে ফাংচনটোৱে আৰ্গুমেন্টস দুটাক পূৰণ কৰিব লাগিব 1 2 2 3 আৰু 3 4 আৰ্গুমেন্টছৰ সৈতে তিনিটা ফাংচন কলস বনাওক তলৰ সংযোজনত দেখিবলৈ পোৱা কথাচিত্ৰটো চাব এটো স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ মূল ভাৱ আপোনাৰ বেণ্ডউইথ যদি ভাল নহয় আপুনি এটো ডাউনলোড কৰি চাব পাৰিব স্পোকেন টিউটৰিয়েল প্ৰকল্পৰ দলে স্পোকেন টিউটৰিয়েল ব্যৱহাৰৰ কৰ্মশালা পাতে অনলাইন পৰীক্ষাত উত্তীৰ্ণসকলক প্ৰমাণপত্ৰ দিয়ে অধিক জানিবলৈ অনুগ্ৰহ কৰি contact@spoken-tutorial.org লৈ লিখক স্পোকেন টিউটৰিয়েল প্ৰকল্প টক টু এ টিচাৰ প্ৰকল্পৰ অংশ হয় ইয়াক আইচিটি এমএচআৰডি ভাৰত চৰকাৰৰ জৰিয়তে নেশ্যনেল মিছন অন এডুকেশ্যনে সহায় কৰিছে এই মিছনৰ বিষয়ে অধিক তথ্য তলৰ সংযোজনত উপলব্ধ স্ক্ৰিপ্টটো ফচি আৰু স্পোকেন টিউটৰিয়েলৰ দলসমূহে অৱদান দিছে মই মৌচম হাজৰিকা সংযোগ কৰাৰ বাবে ধন্যবাদ